নমস্কাৰ বন্ধুসকল, বৰ্তমান মই গেলা দিচাঙৰ সমীপত থকা যি ২ নং ৰংচুৱাল গাঁও, এই ২ নং ৰংচুৱাল গাঁৱত আহিছোঁ। আসাম টক্সৰ উদ্যোগত ২ নং ৰংচুৱাল, বৰডুবি আৰু দিচাং গাঁৱৰ ৩খন গাঁৱৰ ৰাইজৰ সহযোগত এই ২ নং ৰংচুৱাল গাঁৱত ভোগালী মেলাৰ অনুষ্ঠান ভাগি আয়োজন কৰিছে। অহা 10 জানুৱাৰী তাৰিখে বিশাল জনসমাৱেশেৰে এই আসাম টক্সে ভোগালী মেলাৰ যি অনুষ্ঠান, এই অনুষ্ঠান ভাগি উদযাপন কৰিব আৰু খুব সুন্দৰ আয়োজন হৈছে। তাৰ যি প্ৰস্তুতি চলি আছে, এই প্ৰস্তুতি কেনেধৰণে চলিছে তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িছোঁ। আহক এই নতুন ব্লগ ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আগবাঢ়ি যাম। মোৰ বেক চাইডে আপোনালোকে কিছু দূৰৰ পৰা দৃশ্য দেখিবলৈ পাই আছে। তাৰ ওচৰৰ পৰা দেখাম আৰু তেওঁলোকে কেনেধৰণে খুব আনন্দময় মনোভাৱেৰে তেওঁলোকে যি কাম লাগি আছে, প্ৰস্তুতি চলাই আছে, তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িছোঁ। আহক আগবাঢ়ি যাওঁ। এতিয়া এফালে দেখিছে বেনাৰ এখন লগাইছে সৰুকৈ, এয়া বেনাৰখন দেখালোঁ আৰু পাৰ হৈ যাওঁ। এফালে কাম লাগি আছে, ল'ৰাবিলাকে কাম লাগি আছে এই ৰংচুৱাল গাঁৱৰ, আৰু ইয়াৰ উদযাপন সমিতিও আছে। আৰু মোৰ লগত এফালে বিনোদ আহিছে, আৰু এফালে আমাৰ আসাম টক্সৰ সংবাদদাতা তপন দা আছে, আৰু এফালে ৰাইজে আজি যিহেতু ৰাইজ কাম লাগি আছে, খানা হ'ব। খানাৰ লগত কি ব্ৰইলাৰ দিয়া হৈছে? ব্ৰইলাৰ দিয়া হৈছে। ব্ৰইলাৰ কেইটা আহিছে? ব্ৰইলাৰ দুটা। ধুনীয়া হ'ব খানাটো। খানা ধুনীয়া হ'ব একদম। ব্ৰইলাৰ লাই আলু। এইফালে জুইত অকণমান নম্বৰ থাকি যায়, তাকে অলপ পুৰি দিছে, পানী বইল হৈ আছে। বেৰখিনি বনাই আছে, নোৱাৰো বেৰ বনাইছে। মহিলাসকলেতো এইটো দেখিছে আপুনি, এই নৰা কাটি আছে ধুনীয়াকৈ, হাঁহি ফূৰ্তি কৰি। ইয়াত এটা খানাও হ'ব, আমাৰ খানা ধুনীয়াকৈ খানা খোৱা হ'ব। বিহু গাই গাই, বিহু বতৰ যিহেতু, বিহু হয়, বিহু গাই গাই খানা খোৱা হ'ব। আগবাঢ়ি যাম। হয়, এইফালে ভালেকেইগৰাকী মহিলাই নৰা কাটি আছে। চাওক, খুব সুন্দৰভাৱে মাঘী মেলা অনুষ্ঠান ভাগি উদযাপন কৰা হ'ব। তাকে কিছু মহিলাই ভাগৰিছে, ৰ'দ দিছে, ৰ'দৰ তাপত অকণমান বহিবলগীয়া হৈছে, ভাগৰি গৈছে। চবেই নৰা কটাত ব্যস্ত হৈ আছে। খুব সুন্দৰ। এনেকুৱা পৰিৱেশটোতো কেনেকুৱা লাগিছে? এতিয়া আপোনালোকৰ দৰ্শকো আমি দেখাইছোঁ যে ২ নং ৰংচুৱালৰ গাঁৱত যিহেতু ইমান বছৰ মূৰত ভোগালী বিহু আয়োজন কৰা হৈছে, তো আপোনালোকৰ চেনেলৰ যোগেদি গোটেই আমাৰ মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিলে ভাল পায়, নিশ্চয় আনন্দিত হ'ম। তাকে আপোনাৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ। আৰু এফালে মোৰ লগত আছে নমস্কাৰ, ঘমেন্দ্ৰ সোণোৱাল দা আছে। কেনেকুৱা আজি অনুভৱ? আমাৰ এতিয়া যিহেতু মাঘ বিহুৰ উপলক্ষে আসাম টক্সৰ উদ্যোগত যি দিচাং ৰংচুৱাল বৰডুবি ৰাইজৰ সহযোগত আজি আমাৰ ২ নং ৰংচুৱাল উজনি মেজি চুকত এই ভোগালী বিহু আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে তাৰ কাৰণে সমগ্ৰ ৰাইজে বিশেষভাৱে ওলাই আহিছে। গোটেই ডেকা জীয়ৰী বোৱাৰী সকলোৱে আমি সহযোগিতা পাইছোঁ। বাৰু মই আহি পোৱা অলপ পলম হৈছে। হয়, আৰু মানুহ আছিলে নেকি? অলপ আছিলে, তেওঁলোকে মানে কিবা অলপ ঘৰুৱা প্ৰত্যেকৰে তেনেকুৱা যাব লগা হ'ল। আৰু আহিব অলপ পাছতে অকণমান আৰু মানুহ আহিব। গাঁওখনত আহি আছে, গৈ আছে, মানে কি হ'ল, আহি আছে আকৌ গৈছে, বদলা বদলিকে আহি আছে, গৈ আছে। ঠিক আছে, এতিয়া অলপ এতিয়া অলপ আগলৈ যাওঁ। পুৰা লাগি আছে দেই। গমেন দা, আৰু ৰাইজৰ লগত অলপ চিনাকি কৰাই দিব লাগে। আমাৰ ২ নং ৰংচুৱাল গাঁৱৰ নিবাসী জ্যোতিৰেখা সোণোৱাল। নমস্কাৰ বাইদেউ, আপোনাৰ খবৰ ভাল? খবৰ ভালেই, ভাল লাগিছে। এয়া মাঘী মেলা, এই নৰা কাটি আছোঁ গোটেইবোৰ লগ লাগি। খুব সুন্দৰ হ'ব অনুষ্ঠান ভাগি, সুন্দৰ হ'ব বুলি ভাবিছোঁ। এইবাৰ মাঘী মেলা ফাৰ্ষ্টবাৰ আমাৰ ইয়াত আয়োজন কৰিছোঁ। ২ নং ৰংচুৱাল, দিচাং, বৰডুবি 3খন গাঁৱৰ লগ লাগি আমি ইয়াত মাঘী মেলা প্ৰস্তুতি চলাইছোঁ। আসাম টক্সৰ সহায় সহযোগ পোৱাৰ বাবে আমি আসাম টক্সলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আহিছোঁ, ভাল লাগিছে। বহু ৰাইজক একেলগে কাম লাগি থকা দেখি ভাল লাগিছে। আৰু অনুষ্ঠান ভাগি মই আশা কৰিছোঁ বৰ বিশালভাৱে আয়োজন কৰা হৈছে। এজন তেনেকুৱা লাগিছে, আৰু আশা কৰিছোঁ অহা 10 জানুৱাৰী তাৰিখে পথাৰখন
য'ত অনুষ্ঠানভাগী আয়োজন কৰিছে ৰাইজে ভৰপূৰ হৈ উঠক আৰু খুব এটা সুন্দৰ ৰূপ পাওক তাকে কামনা কৰিছোঁ। আৰু প্ৰতি বছৰে যিহেতু মাঘ বিহু আমি পাতিয়ে থাকোঁ, কিন্তু এইবাৰ আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে হৈছে তিনিখন গাঁও লগ লাগি ব্যতিক্ৰমত আমি দেখাবলৈ ৰাইজক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনাৰ চেনেলৰ যোগেদি আমি গোটেই ৰাইজক সমূহ ৰাইজক মাঘী ভোগালী উৎসৱটোত উপস্থিত কামনা কৰিছোঁ আপোনাৰ চেনেলৰ। ধন্যবাদ। আৰু এইফালে আমাৰ বাইদেউগৰাকী আজি কাম লাগি থাকিব গান গাই আৰু একদম চাহ লৈ আৰু অলপ গাই দিয়ক, আমি চাকৰি কৰি যাই দিম। বাইদেউ আপোনাৰ ভাল নামটো? কৰোণা এতিয়া বেমাৰটো যে কৰোণা ভাই হয় তাৰমানে গোটেই বিশ্বত হাহাকাৰ লগাইছে দেখিবলৈ এনেকুৱা মোৰ এতিয়া ভাইৰাছ মই মেলি দিম নহয় গোটেই মানুহ তাৰমানে বেজিলতে কম নাপায়। ধুনীয়াকৈ গা শুনো সতে গয়ে গয়ে বৰ ভাল লাগিছে দেই বিহু গাইছে আইসকল। গতিকে আপোনালোকক আকৌ দেখাই আছোঁ, চাই যাওক এক সুন্দৰ দৃশ্য। বৰ ভাল লাগিছে। আজি এই ৰংচোৱাল গাঁৱত আহিলোঁ আৰু ইয়াৰ ৰাইজৰ বৰ মানে সুন্দৰ এক মিলা জুলা আৰু তেওঁলোকে খুব সুন্দৰভাৱে গীত গাই ফূৰ্তি কৰিছে। আজি এই যি প্ৰস্তুতি মাঘী মেলাৰ যি প্ৰস্তুতি ভাল লাগিছে আৰু দেখাই গৈ আছোঁ।
নাজানো নাজানো বন্ধুসকল এই যি মাঘী মেলাৰ প্ৰস্তুতি চলি আছে আৰু ইয়াত বাইদেউসকল আৰু আইসকলে যি খুব সুন্দৰভাৱে ফূৰ্তি মনেৰে আজি পথাৰত নৰা কাটি আছে মাঘী মেলাৰ অনুষ্ঠান ভাগি এটা সুন্দৰ ৰূপ দিবৰ কাৰণে গতিকে তেওঁলোকৰ লগত আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ গতিকে আগবাঢ়িছোঁ এফালে জ্যোতি ৰেখা সোণোৱাল বাইদেউৰ লগত চিনাকি অকণমান আগত কৰাই দিছিলোঁ এতিয়া বাকী বাইদেউ কেইগৰাকী নৰাও কাটি আছে বাইদেউ আপোনাৰ ভাল নামটো নমস্কাৰ মোৰ নাম অনিমা সোণোৱাল অনিমা সোণোৱাল আজি এই মাঘী মেলাৰ অনুষ্ঠানত মানে যি আয়োজনৰ কাৰ্যসূচী চলি আছে ইয়াত আজি নৰা কাটি আছে কেনেকুৱা অনুভৱ হৈছে ভালে লাগিছে নৰা কাটি হয় মাঘৰ বিহুৰ কাৰণে প্ৰথমবাৰ কাৰণে ভেলা এইবাৰ আমাৰ মাঘী মেলা পাতিছে ভালে লাগিছে চবে হেৰি কৰি আছে ফূৰ্তি ফাৰ্তা কৰিছে আৰু বৰ ভাল লাগিছে ইয়াত এই ৰংচুৱাল গাঁৱত আহি যি প্ৰস্তুতি চলি আছে মাঘী মেলাৰ যি প্ৰস্তুতি এই প্ৰস্তুতিত বহু বাইদেউ আইসকল কাম লাগি আছে গতিকে তেওঁলোকৰ লগত আপোনালোকক পৰিচয় কৰাই আছোঁ আৰু কেনেধৰণৰ তেওঁলোকৰ অনুভৱ আজি এই মানে পথাৰত যি নৰা কাটি আছে ইয়াত আহি তেওঁলোকৰ কেনেধৰণৰ অনুভৱ আপোনাৰ ভাল লাগিছে ভাল লাগিছে আপুনি গীত চিত গালে ভাল লাগিলে দেই গান চান গাই ফূৰ্তি কৰিলে ভাল লাগিছে নামটো শ্ৰীমতী পদ্মজা সোণোৱাল নমস্কাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ৰাইজৰ লগত বহুত ভাল লাগিছে তাকে আহিলোঁ আপোনালোকৰ গাঁৱত আপোনালোকৰ কেনে অনুভূতি আজি কাম ফেৰাৰ লগত মানে আপোনালোক সকলোৱে লাগি আছে আপোনাৰ ভাল নামটো মোৰ নামটো সাবিত্ৰী সোণোৱাল কটাই হাতত কাটি আছোঁ আৰু এফালে নৰা লগত লৈ আছে কাম চলি আছে ভাল লাগিছে আয়োজনটো ভাল হৈছে মানে প্ৰস্তুতি ভাল চলিছে আপোনালোকৰ বাকী ৰাইজৰ লগত পৰিচয় কৰাই দিছোঁ আপোনাৰ ভাল নামটো লিপিকা সোণোৱাল এই নৰা কাটিবলৈ আহিলোঁ ভাল লাগিছে ৰাইজৰ লগত নিজৰ গাঁৱত ইমান ডাঙৰ অনুষ্ঠান এটা হৈছে ভাল লাগিলে বাকী আইসকলৰ লগত পৰিচয় কৰাই দিছোঁ আপোনাৰ ভাল নামটো নমস্কাৰ মোৰ নাম দীপালী সোণোৱাল এই নৰা কাটিবলৈ আহিলোঁ ঘৰত কাম কৰিব নোৱাৰিলোঁ এইবোৰ ফূৰ্তিতে আহিছোঁ আৰু ইয়াতে মই এতিয়া কটাবলৈ আৰু চবকে ভাল পায় আহিছোঁ আৰু ৰাইজৰ লগত থাকিবই লাগিব সেইটো কাৰণে আৰু তাতে বিহু পাতিব আৰু ভাল লাগিছে মাঘী মেলা পাতিব আপোনালোকে অহাৰ কাৰণেও ভাল পাইছোঁ বহুত ভাল লাগিছে বহুত বহুত ধন্যবাদ ভাল আৰু এফালে আপোনাৰ ভাল নামটো অনুপমা সোণোৱাল নমস্কাৰ আসাম টচক পাই পিনে আমি বহুত মাঘৰ মেলাটোৰ কাৰণে ভাল পায় আসাম টচে খুব সুন্দৰ এক সুবিধা ৰাইজলৈ আগবঢ়াইছে এই ৰংচুৱাল বৰদুবি আৰু দিচাং গাঁওবাসী ৰাইজলৈ খুব সুন্দৰ এক সুবিধা আগবঢ়াইছে ৰাইজে খুব ফূৰ্তি ফাৰ্তা কৰিব এই অনুষ্ঠানত মোৰ নাম সোণেশ্বৰী সোণোৱাল নমস্কাৰ বহুত ভাল লাগিছে মাঘী মেলা পাতিছে এতিয়া ধান কাটি শেষ হয় নাচিব পাম বুলি বহুত ভাল লাগিছে এনে বিহু বুলিলেতো ভালে লাগে বিহু বুলিলে ৰ'বই নোৱাৰো আনুষ্ঠানিকভাৱে হ'ব ৰাজহুৱা ভাল লাগে ঘৰতো নাচি থাকোঁ ভালে লাগে তাতে আমাৰ দৰ্শকসকলক কিবা ক'ব নি কিবা শুভেচ্ছা কি ক'ম আৰু নিমন্ত্ৰণ জনাওক নিমন্ত্ৰণ বাবে এতিয়া আপোনালোকে আহি ভাল লাগিছে নিজে পাইছেহি আপোনালোকক আকৌ মাঘী মেলাৰ কাৰণে আৰু বেলেগক নিমন্ত্ৰণ কৰাৰ কাৰণে ভাল লাগিছে আমাৰ বহুতে বেলেগ মানুহ এফালে চিনাকি কৰাই দিছোঁ দীপা সোণোৱাল মই আজি মাঘী মেলা ধান কাটি আৰু মাঘী মেলাৰ কাৰণে হেৰি নৰা কাটিবলৈ প্ৰস্তুত হৈ আহিলোঁ মাঘী মেলা হোৱাৰ কাৰণে হেৰি ভাল লাগিছে মনবোৰ আসাম টচক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই গতিকে আৰু গোটেইবোৰ উঠি পৰি ২ নং ৰংচুৱাল আৰু বৰদুবি মিলিজুলি আমি নৰা কাটিবলৈ আহিলোঁ ভাল বৰ ভাল লাগিছে ইয়াত আহি আইসকলৰ মুখত হাঁহি বিৰিঙি থকা দেখিবলৈ পাইছোঁ আৰু যি গাঁওবাসী ৰাইজৰ একতা তাকো দেখিবলৈ পাইছোঁ আৰু মোৰ চেনেলৰ যোগেদি বাকী ৰাইজক নিমন্ত্ৰণ জনাব বিচাৰিছোঁ আসাম টক্সত যোন যেনেকৈ খবৰ পাইছে তেনেকৈ আমাৰ এই ভোগালী বিহু সেইটোলৈ আহিবলৈ আমাৰ নিমন্ত্ৰণ কৰিলোঁ যাতে কোনো বেয়া নাপায় আৰু সেইটো 10 জানুৱাৰী ৰাইজক এই গাঁওবাসী ৰাইজে নিমন্ত্ৰণ জনাইছে অহা 10 জানুৱাৰী যি আসাম টক্সৰ উদ্যোগত আৰু এই 3খন গাঁওবাসী ৰাইজৰ সহযোগত যি মাঘী মেলাৰ অনুষ্ঠান ভাগি আয়োজন কৰিছে এই অনুষ্ঠান ভাগিত সকলো ৰাইজক নমস্কাৰ জনাইছোঁ নিমন্ত্ৰণ জনালোঁ গোবিন্দ দা এয়া মাঘী মেলাৰ যি অনুষ্ঠান ভাগি আয়োজন কৰিবৰ কাৰণে যি প্ৰস্তুতি চলি আছে এয়া আমাৰ বেক চাইডে ৰংঘৰ 2 মহলীয়া হ'ব কেনেধৰণে কাম লাগি আছে এই গাঁৱৰ আমাৰ ডেকা কাম লাগি আছে প্ৰস্তুতি কামত
বহুত স্মাৰ্টকৈ কৰি আছে। গতিকে এতিয়া তেওঁলোকক দেখাওঁ আৰু আপোনালোকে দেখিব পাইছে মোৰ বেক চাইডে ল'ৰাবোৰে কাম লাগি আছে খুব সুন্দৰভাৱে দেখাই গৈ আছে। এয়া কাম লাগি আছে খুব সুন্দৰভাৱে ভাল একদম পূৰা লাগি থকা হৈছে। কেইদিন লাগিব এই ঘৰটো বনাই উলিয়াবলৈ? এসপ্তাহ লাগি যাব। ৰংঘৰ 2 মহলীয়া খুব সুন্দৰভাৱে বনাই আছে। ডেকা ল'ৰাবোৰ লাগিছে ভাল। কেনেকুৱা লাগিছে ইয়াত আহি আজি? ভালে লাগিছে, ভাল লাগিছে হয়। চলি আছে আৰু প্ৰস্তুতি সুন্দৰভাৱে লাগিছে। ৰাইজ প্ৰতিদিনাই ওলাই আহে, তেওঁলোক প্ৰতিদিনাই অলপ অলপকৈ কাম লাগি আছে। কাষ চাপি আহিছে। গতিকে যিমান জোৰদাৰ পাৰি 10 জানুৱাৰীৰ আগে আগে ৰেডি কৰিব লাগিব, কাৰণ সেইদিনা আছাম টক্সে আহি অনুষ্ঠান ভাবি আগবঢ়াব। এইফালে কাম লাগোতে গৰমত পানী খাই গৈছে। পিয়া লাগি গ'ল হয়। এতিয়া ওপৰত উঠিব লাগিব পায় কাম কৰিবলৈ। অলপ দেখাইছোঁ কেনেধৰণে ডেকা ল'ৰাবোৰ কাম লাগি আছে। সুন্দৰভাৱে চাচিব লাগিব। ল'ৰাবোৰ চবে কাম লাগি আছে। ভাত ৰন্ধা হৈছে। কেইকেজিমান চাউল দিছে? 10 কেজি। বন্ধুসকল, এই ৰংচুৱাল গাঁৱৰ যি এই প্ৰস্তুতি চলি আছে ভোগালী মেলাৰ, তো গতিকে মই বাকীসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ। আৰু এই ভোগালী মেলাৰ যি অনুষ্ঠানভাগী পাতিবলৈ লোৱা হৈছে তাৰ যি উদযাপন সমিতি আছে, উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে। আপোনাৰ ভাল নামটো? নমস্কাৰ, শ্ৰী নিৰ্মল সোণোৱাল। তো আপোনাৰ লগত আজি বহু ডেকা লোক আহি উপস্থিত আছে, কাম লাগিছে, ভাল লাগিছে হয় নাই? ভাল লাগিছে। গাঁৱৰ সকলো গাঁৱৰ ডেকা ল'ৰাবোৰ আহিছে, ওলাই আহিছে আৰু জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে কামবোৰ আগবঢ়াই নিবৰ কাৰণে। তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। তাৰপিছতে আমাৰ আজি এখন ভোগালী উৎসৱখন পাতিবলৈ আমাক যি আছাম টক্সে সুবিধা দিছে, তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ। আছাম টক্সৰ উদ্যোগত আমাৰ গাঁৱৰ এই দিচাং 2 নং ৰংচুৱাল আৰু দিচাং বৰডুবি গাঁৱৰ ৰাইজৰ সহযোগত আমি অহা জানুৱাৰী 10 জানুৱাৰী 2024 আমি ভোগালী উৎসৱখন পাতিবলৈ আয়োজন কৰিছোঁ। ইতিমধ্যে প্ৰস্তুতি চলি আছে। গাঁৱৰ ডেকা ল'ৰা সকলোবোৰ কামত ব্যস্ত হৈ আছে। ভাল লাগিছে আপোনালোকৰ? ভাল লাগিছে। তেনেকৈ ডেকা ল'ৰাবোৰ মনবোৰ একদম ফৰকাল হৈ আছে ন? ভোগালী উৎসৱত আৰু ধুনীয়া ছোৱালীবোৰো আহিব, ভাল লাগিব। সিহঁতৰ মনবোৰ আৰু ভাল লাগিব নেকি? যিহেতু গাঁৱৰ ডেকা ল'ৰাৰ ওপৰতে গোটেই গাঁৱৰ হওক, সমাজৰ হওক, দেশৰ হওক, ভৱিষ্যতটো ডেকা ল'ৰাৰ ওপৰতে থাকে। ডেকা ল'ৰা ছোৱালীবিলাকৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া ডেকা ল'ৰা ছোৱালীবিলাকে যি আৰু এই অনুষ্ঠানভাগী সুন্দৰ ৰূপ দিব পাৰিব তেওঁলোকৰ হাততে আছে হয় নাই? গতিকে আহিলোঁ আৰু আপোনালোকৰ মাজত কেনেধৰণৰ কাম কাজ চলি আছে, কেনেধৰণৰ প্ৰস্তুতি চলি আছে বৰ্তমান তাৰ বিষয়ে অলপ দেখাওঁ বুলি। তো ভাল লাগিছে। সকলোৱে ইয়াত লাহে লাগিছে কাম ফেৰা অলপ সুন্দৰ ৰূপ দিবৰ কাৰণে। ভাল লাগিছে আৰু আপোনালোকৰ ইয়াত আহি ভাল পালোঁ। গতিকে অলপমান আপোনালোকৰ ইয়াৰ যি প্ৰস্তুতি তাক ভিডিঅ' আকাৰত প্ৰস্তুত কৰি দেখাবলৈ চেষ্টা কৰিলোঁ। গৌতম বুঢ়ী দাৰ ব্লগছৰ চেনেল যোগেদি আমাৰ সকলো ৰাইজকে অহা 10 জানুৱাৰীত অনুষ্ঠানভাগী সফলমণ্ডিত কৰিবৰ কাৰণে সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ। তথা আমাৰ গাঁৱৰ সকলো ডেকা বুঢ়া জীয়ৰী ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ এই চেনেলৰ যোগেদি। ভাল লাগিব চবে আহিলে হয় নাই? ভাল লাগিব। সকলোৱে সহায় সহযোগিতা কৰিলে ভাল লাগিব আৰু ৰাইজৰ সহযোগিতাটো লাগে। ৰাইজৰ সহযোগিতাটো নহ'লেতো এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ অলপ অসুবিধাও হয়। গতিকে ৰাইজক মই এই চেনেলৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ সেই তাৰিখটোত যাতে সকলোৱে উপস্থিত থাকে। ভাল লাগিব তেতিয়া ভাল লাগিব। বন্ধুসকল, এই 2 নং ৰংচুৱাল গাঁৱত আহিলোঁ আৰু এই 2 নং ৰংচুৱাল গাঁৱত যি 2 নং ৰংচুৱাল বৰডুবি আৰু দিচাং গাঁৱৰ ৰাইজে লগ লাগি যি অহা 10 জানুৱাৰী তাৰিখে আছাম টক্সৰ উদ্যোগত যি মাঘী মেলাৰ অনুষ্ঠানভাগী পাতিবৰ কাৰণে যা যোগাৰ চলাইছে বা প্ৰস্তুতি চলাই আছে তাৰ বিষয়ে আপোনালোকক
এই ভিডিঅ' এটা প্ৰস্তুত কৰি দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে ইয়াত আহি ৰাইজৰ সহযোগিতা পালোঁ। ৰাইজো দেহেকেহে লাগিছে খুব এটা সুন্দৰ ৰূপ দিবলৈ মাঘী মেলাৰ অনুষ্ঠান ভাগি। তাকে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভাল লাগিলে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে। গতিকে প্লিজ লাইক এটা কৰিব আৰু কেনে হৈছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।